আসসালামু আলাইকুম বন্ধুসকল, মই আহি বৰ্তমান উপস্থিত উদালি ৰহমানিয়া মাদ্ৰাসাত। বন্ধুসকল, মই এখন আল্লাহৰ ঘৰত বৰ্তমান উপস্থিত হৈছোঁ আৰু আজি চাওঁ কোনে কোনে এইখন আল্লাহৰ ঘৰত এটা ইটাৰ পইচা দিব পাৰে। বন্ধুসকল, আপোনালোকৰ ফোনপেত বহুতো টকা আছে, আপোনালোকে দিনে ৰাতি টকা ইনকাম কৰি আছে, কিন্তু আপোনালোকৰ 1 টকা আপোনালোকৰ মাহেকীয়া টকাৰ একাউণ্টত টকা নাই। কিন্তু আজি এইখন যদি আল্লাহৰ ঘৰত একটা ইটা দান দিয়ে বন্ধুসকল, বহুতো আপোনালোকৰ সওয়াব হ'ব। আজি উদালিয়া ৰহমানিয়া মাদ্ৰাসাত আমি উপস্থিত হৈছোঁ। ইয়াতো দেখিছোঁ বৰ্তমান বহুতো কামৰ প্ৰয়োজন আৰু যিখিনি আমাৰ ৰাইজে দান বৰঙণিৰে মাদ্ৰাসা মছজিদ আমি চলাওঁ সকলোৱে জানে। কমিটিৰ ছেক্ৰেটাৰী মোৰ চাচা আছে, তেওঁ কি ক'ব বিচাৰে আপোনালোকে ভিডিঅ'টো প্ৰথম শ্বেয়াৰ কৰি দিব, কি জনাব বিচাৰিব? আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। উদালি রহমানিয়া মাদ্রাসার আজি যি মসজিদ, এই মসজিদখন হৈছে আমাৰ আঞ্চলিক মসজিদ। উদালি রহমানিয়া মাদ্রাসাৰ মসজিদখনৰ আজি যি ৰাইজে দান বৰঙণি দিছে, ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজি ইমানখিনি আগুৱাই গৈছে আৰু আগুৱাই যাব বিচাৰিছোঁ। এই মসজিদখনৰ ওপৰত হাফিজিয়া শাখাটো আমি খুলিব বিচাৰিছোঁ আৰু হাফিজিয়া শাখাৰ আজি যি ইনফ্ৰাষ্ট্ৰাকচাৰ আজি কাম কাজৰ কাৰণে পইচাৰ জৰুৰত, এই পইচা আৰু টকা পইচা বহুত লাগে। আজি 5 লাখ টকা মিনিমাম আমি হিচাপ কৰিছোঁ, 5 লাখ টকাৰ জৰুৰত আছে। ইয়াতে পূৰা এই ওপৰৰ তালাটো যদি আমি সব কাম কৰিব পাৰোঁ। আজি দৰ্জা খিৰিকীও নাই, আজি দৰ্জা খিৰিকীৰ কাৰণে আমি খিৰিকীত বহুত পইচাৰ জৰুৰত হৈছে আৰু যথেষ্ট সহায় কৰিছে এই উদালিৰ ৰাইজে হওক, এই হোজাই ডিষ্ট্ৰিক্টৰ বাহিৰত থকা যি বিদেশত আছে, বহুত মানুহ বিদেশত আছে, চবে অলপ অলপ হ'লেও সহায় কৰিছে আমাক আৰু বহুতো সহায়ৰ প্ৰয়োজন আছে। আৰু যিখিনি প্ৰয়োজনৰ কাৰণে আমি চবক অনুৰোধ কৰিছোঁ যাতে অলপ অলপ হ'লেও চবে সহায় কৰে আৰু এই মছজিদখনৰ কাৰণে আৰু এই হাফিজিয়া শাখাখন আমি ইয়াতে আৰম্ভ কৰিব পাৰোঁ, যাতে চবৰ কাৰণে এই ছাত্ৰবিলাকে দোৱা কৰিব আৰু এই মছজিদৰ নিৰ্মাণ কাৰ্যত চবে যাতে সহায় কৰে। আৰু এই চাব পাৰে আমাৰ মছজিদখনৰ চাৰিওফালে আপোনালোকে চাব পাৰে যি যি কাম বাকী আছে আৰু চবকো অনুৰোধ কৰিছোঁ যাতে ইয়াত আপোনালোকে হাত খুলি দিল মনে প্ৰাণে সহায় কৰক আৰু আমাৰ মছজিদখন আগুৱাই যাওক আৰু হাফিজিয়া শাখা ইয়াতে আৰম্ভ কৰিব পাৰোঁ। হয় বন্ধুসকল, এনেকুৱা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে যথেষ্ট শ্বেয়াৰ কৰে, কিয়নো মছজিদ হৈছে আমাৰ জান, আমাৰ প্ৰাণ, এইটো হৈছে আমাৰ কেন্দ্ৰ। ইয়াৰ জৰিয়তে আমি আমাৰ নৱপ্ৰজন্ম যাতে আগুৱাই যাব পাৰে। আজি এই মছজিদ যদি আমি সংৰক্ষণ কৰিব পাৰি, আমাৰ মছজিদ, আমাৰ এই আল্লাহৰ ঘৰখন যদি আমি ইটাৰে বালিৰে ধুনীয়াকৈ সজাই তুলিব পাৰি, আমাৰ এই গৌৰৱ। আজি উদালিয়া ৰহমানিয়া মাদ্ৰাসা প্ৰায় 10 লাখ টকাৰ প্ৰয়োজন হৈছে, অনুমানিক মই এটা অনুমান কৰিছোঁ। আপোনালোকে যদি এইখন মাদ্ৰাসাত দান কৰিব বিচাৰে, স্ক্ৰীণত লগাই দিছে, আপুনি যিমান টকা পাৰে 10-5 টকা দি এইখন মছজিদক সহায় কৰক। বন্ধুসকল, এটা ইটা যদি লাগে এইখন মছজিদত, যিমান দিনলৈকে এইখন ইটাই এই মছজিদত থাকিব, ইমান দিনলৈকে আপোনালোকে সওয়াব পাব। গতিকে মোৰ সৈতে আৰু এজন মোৰে বন্ধু উদালি বয় ৰেহান পেজৰ স্বত্বাধিকাৰী ৰেহান ভাই আছে, কি ক'ব বিচাৰিব ৰেহান ভাই? আসসালামু আলাইকুম প্ৰিয় ভিউৱাৰ্ছ, মই যেতিয়া ৰহমানিয়া মাদ্ৰাসাৰ ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে দিল খুলি সহায় হাত আগবঢ়াইছে, তাৰ কাৰণে আমি ইমানখিনি ওপৰৰ মহলটো বনাব পাৰিছোঁ। ধন্যবাদ আপোনালোকক। আজি আকৌ আহিছোঁ আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ। চ' প্লিজ আপোনালোকে দেখিব পাব যে আমাৰ পিছফালে যিবিলাক মানে এই মাদ্ৰাসাৰ ৱাল দিয়া আছে, কিন্তু তাৰ হেৰি নাই, খিৰিকী বা গ্লাছ লগোৱা নাই বা প্লাষ্টাৰ হোৱা নাই, কিয়নো পইচা কম পৰিছে। চ' প্লিজ এখন আপোনালোকে চিমেণ্ট 1 বেগ দি সহায় হাত আগবঢ়াব পাৰিব, বা গ্লাছ বা পাংখাও বহুত প্ৰয়োজন আমাৰ মাদ্ৰাসাত, পাংখাও দিব পাৰে আপোনালোকে, স্ক্ৰীণত দিয়া আছে। আৰু লগতে ভিডিঅ'টো খুব বেছিকৈ শ্বেয়াৰ কৰিব, যাতে সকলো অঞ্চলৰ মানুহে জানিবলৈ পায় বা আমাৰ বিদেশত থকা বন্ধুসকলে দেখিবলৈ পায়, জানিবলৈ পায় আৰু সিহঁতে মানে সহায় কৰিবলৈ আগলৈ ইচ্ছা আছে কিন্তু নাপায় এনেধৰণৰ ভিডিঅ'। চ' আপোনালোকে খুব বেছিকৈ শ্বেয়াৰ কৰিব, সিহঁতে পায় আৰু আমাক ৰহমানিয়া মাদ্ৰাসাৰ কাৰণে সহায়ৰ হাত আগবঢ়াব পাৰে। বন্ধুসকল চাওক, এইখন মাদ্ৰাসাত যদি আপুনি এনেকুৱা এটা ইটা দিয়ে, হয়তো কিয়ামতলৈকে এই ইটাৰ সওয়াব আপুনি পাই থাকিব। এনেকুৱা যদি 10 টিন বালি দিয়ে বা আমি 10 বেগ চিমেণ্ট দিওঁ, কোনোবা এজন মানুহে যদি এইখন মাদ্ৰাসাত 10 বেগ চিমেণ্ট দিয়ে, বন্ধুসকল অলপ হ'লেও এই মাদ্ৰাসাখন নিৰ্মাণ কৰাত আপোনালোকৰ অৰিহণা থাকিব। আৰু যদি কোনোবাই ফেনো দিব বিচাৰে দিব পাৰিব, যদি নগদ টকা দিব পাৰিব, কিয়নো অত্যন্ত জৰুৰী। আমি মছজিদ মাদ্ৰাসাবিলাক যদি আমি দান খৰিয়াত নকৰোঁ, এইবোৰ কেনেকৈ চলিব? গতিকে আমাৰ এই দান বৰঙণি, আমাৰ এই গৌৰৱ, আমাৰ এই বিশেষকৈ বিদেশত থকা ভাই বন্ধুসকলে দেখিছোঁ এনেকুৱা ভিডিঅ'বিলাকত বহুতো টকা দিয়ে, বহুতো সহায় কৰে। আমি আপোনালোকক ভিডিঅ' বনাইছোঁ, আপুনি আপোনাৰ দায়িত্ব পালন কৰক। গতিকে চাচা, বিদেশী বা আমাৰ ভাই বন্ধুসকলে বহুতো ভিডিঅ' চাই শ্বেয়াৰ কৰে, তেওঁলোকক কি জনাব? ধন্যবাদ। বিদেশৰ পৰা বহুত টকা দিছে। আজিলৈকে এইখন মছজিদ বনোৱাত যিবিলাক সহায় কৰিছে, বেছিভাগেই বিদেশৰ পৰা কৰিছে আৰু আমাৰ ইয়াৰ পৰা যিসকল বিদেশত আছে চবে চাই আছে। আৰু এতিয়াও চবক অনুৰোধ জনাইছোঁ যাতে
অলপ হ'লেও আমাক সহায় কৰক সেইখন মছজিদ আগুৱাই যোৱাত, আৰু এই হাফিজিয়া শাখাটো আমি আৰম্ভ কৰিব পাৰিম যে আপোনালোকৰ সহায়ত হাত আগবঢ়ালে। আৰু ধন্যবাদ জনাইছোঁ যিসকলে আগতে দিছে, আৰু এতিয়াও চবৰ কাৰণে আমি দোৱা, ইয়াৰে তালবাবিলাক যিবিলাক ছাত্ৰ আছে চবে দোৱা কৰি আছে, আৰু চবে যাতে হাত খুলি আমাক সহায় কৰে। হয় বন্ধুসকল, উদালিৰ বৃহত্তৰ উদালি অঞ্চলৰ প্ৰাণকেন্দ্ৰ উদালি বজাৰৰ এই অৱস্থিত এই ৰহমানিয়া মদ্ৰেছাত এখন ওপৰৰ মহলাত আছে, বৰ্তমান পানী আছে। কিয় কৰিব পৰা নাই কামটো? টকাৰ অভাৱত। আপোনালোকে যদি ইচ্ছা কৰে নিশ্চয় কৰিব পাৰিব। চাওক বহুতেই কাম বাকী আছে। বৰ্তমান মই এই মাদ্ৰাছাৰ ওপৰত আছোঁ আৰু ইয়াত পানী আছে। চাওক আপোনালোকে যদি 10-5 টকা দিয়ে এইখন মাদ্ৰাছাত সহায় কৰে, নিশ্চয় এই ইয়াতে বেৰা লগাব পাৰিব। তেওঁলোকে খিৰিকীৰ ব্যৱস্থা কৰি যাব। প্ৰায় 3-4 লাখ টকাৰ প্ৰয়োজন। মই আশা কৰোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব, 10-5 টকা দি এখন মাদ্ৰাছাত দান কৰক। বন্ধুসকল, আল্লাহৰ ঘৰত আপুনি দান কৰিব, কিহৰ চিন্তা কৰি আছে? 10-5 টকা দিলে আপোনাৰ একো নহয়। ডাইৰেক্ট মাদ্ৰাছাত স্ক্ৰীনাৰ লগাই দি দিছোঁ, আপোনালোকে সহায় কৰক। সহায় কৰাটো অত্যন্ত জৰুৰী। আৰু এইবোৰ চাওক, ইটা বালি আনি সকলো লগাই থৈ দিছে। বহুতো কাম, মেৰামতিৰ কাম বাকী আছে। প্ৰায় অনুমানিক 10 লাখ টকাৰ প্ৰয়োজন। গতিকে আপোনালোকে আল্লাহৰ ঘৰত 10-5 টকা দি শৰিক হওক, কিয়নো বহুতো জৰুৰী এইখন ৰহমানিয়া মাদ্ৰাছাত দান কৰাটো। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যদি আপুনি নোৱাৰে। এই নেকিৰ অংশীদাৰত আপুনিও অংশীদাৰ হওক।